এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিছকাশ্যন কৰিছিলোঁ 22,000 চাকৰি অকল হেল্থ সেক্টৰত যাব তাতে ক'ত যাব যে থিমেটিক নলেজ মোক জিএনএম লাগিব মোক এএনএম লাগিব মোক ল্যাবৰেটৰী টেকনিচিয়ান লাগিব আমি ভাবো যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্ণমেণ্টকনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থাকা ষ্টুডেন্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ তেতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেল্থৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেন্ট লাগিব সেই কাৰণে মই ভাবো যে আমাৰ ষ্টুডেন্টৰ অকল গ্ৰেজুৱেচনটো এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেচনটো এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে